নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। ছাত্ৰ ছাত্ৰীসকল স্কুটিলৈ প্ৰতিবাদ বন্ধ হৈছে ইতিমধ্যে 60%তে তোমালোকক তেন্তে কেনেকৈ স্কুটি প্ৰদান কৰিব হয়। ছাত্ৰ ছাত্ৰীসকল EHS স্কুটি এটা অধিকাৰ, দয়া নহয়। উই ৱান্ট জাষ্টিছ হেশটেগ দি তোমালোকে প্ৰতিবাদ কৰিব লাগিব সামাজিক মাধ্যমত বা তোমালোকে ছ'চিয়েল মিডিয়াৰ আগত তোমালোকে প্ৰতিবাদ কৰিলেহে স্কুটি পাবা। ছাত্ৰ ছাত্ৰীসকল সপোন ভঙা এক নতুন কথা নহয়, কিন্তু এইবাৰ আমি থমকি নৰওঁ। EHS স্কুটি বিচাৰোঁ, EHS স্কুটি দিবই লাগিব। ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে EHS 2025 স্কুটিলৈ প্ৰটেষ্ট বন্ধ হৈছে। ছাত্ৰ ছাত্ৰীৰ নিযুত মইনা আঁচনিসমূহ ভাল লাগে বুলি বহুতেই মন্তব্য কৰিছে। হয়, EHS স্কুটি যদি নিযুত মইনা আঁচনি দিব লগা হয় তেন্তে স্কুটি নিদিয়ে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোনটো বিচৰা, EHS স্কুটি বিচৰা নে তোমালোকে নিযুত মইনা বিচৰা? ইতিমধ্যে প্ৰটেষ্ট বন্ধ হৈ গৈছে। যদি তোমালোকে এনেকৈ থমকি ৰোৱা, প্ৰটেষ্টৰ পৰা আঁতৰি থকা, তেন্তে তোমালোকৰ স্কুটি কেনেকৈ পাবা? হয় ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে 60%ত তোমালোকে স্কুটি লাগে তেন্তে তোমালোকৰ প্ৰতিবাদ কৰিব লাগিব। ইতিমধ্যে তোমালোকে অৱগত হৈছে যে যোৱাবাৰ যিটো স্কুটি প্ৰটেষ্ট চলিছিলে, আগত কিন্তু স্কুটি নিদিয়াৰ কথাই কৈছিলে যে স্কুটি দিয়া নহ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে ড্ৰপ আউট লৈছিলে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে কোচিং কৰি আছিলে, সেইসকল ছাত্ৰ ছাত্ৰী মেৰিট লিষ্টত নাম অহা নাছিলে। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি প্ৰটেষ্ট চলাই যোৱা তেন্তে তোমালোকৰ ভাষ্যটো চৰকাৰৰ ফালে যাব। হয় ছাত্ৰ ছাত্ৰীসকল, যোৱাবাৰ যেনেকৈ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এনেকৈ প্ৰতিবাদ কৰাৰ পিছত এনেকৈ মন্তব্য কৰিছিলে, বাণীকান্ত কাকতি এৱাৰ্ড ষ্টুডেণ্ট হু স্ক'ৰ 75% অৰ এবভ বয়েজ এণ্ড 60% ফৰ গাৰ্লছ। যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 12 75 বয়েজ আৰু 60% গাৰ্লছে পাইছিলে, সেইসকল ছাত্ৰ ছাত্ৰীক এনেকৈ টুইট কৰি স্কুটি দিয়াৰ ঘোষণা কৰিছিলে। হয় ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে প্ৰতিবাদ কৰি যোৱা 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে 24-25 বৰ্ষত পাছ কৰিছা তেন্তে স্কুটি পাবা। যদি এনেকৈ থমকি ৰোৱা, তোমালোকে গাৰ্জেনো সহ যদি থমকি ৰোৱাই অকল বেলেগৰ কথাতে তোমালোকে থাকিব লাগিব, তোমালোকে স্কুটি নোপোৱা। চ' ছাত্ৰ ছাত্ৰীসকল প্ৰতিবাদ যদি চলাই থাকে তোমালোকে স্কুটি পাবা। হয় ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টো এইটোৱে আছিলে। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা।